হয়, মই উপস্থিত আছো বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাৰাইখেতি গাঁৱত। কাৰাইখেতি গাঁৱত এগৰাকী আহ, ছাত্ৰই সমগ্ৰ অঞ্চললৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। সৰ্বভাৰতীয় যিটো নীট পৰীক্ষাত ইতিমধ্যে সফলতাৰে উত্তীৰ্ণ হৈছে। আহ, মই পোনে পোনে সেই শিক্ষাৰ্থীজনৰ ঘৰত উপস্থিত হৈছো। শিক্ষাৰ্থীজনৰ নাম হৈছে ছাফিউল মৰ্তজা আহমেদ। ছাফিউল মৰ্তজা আহমেদৰ ঘৰত ইতিমধ্যে কাৰাইখেতি যিটো ছাত্ৰ সংগঠন আছে, কাৰাইখেতি অঞ্চলৰ বিভিন্ন দল সংগঠন, তাৰপিছত জাতীয় বিদ্যালয় বা বিভিন্ন সংগঠনৰ পৰা ইতিমধ্যে তেওঁলোকৰ ঘৰত বাসগৃহত আহি উপস্থিত হৈছে। তেওঁক আদৰণি জনাবৰ কাৰণে, সম্বৰ্ধনা জনাবৰ কাৰণে মই সেই পৰিয়ালৰ মাজত আহি উপস্থিত হৈছো আৰু সেই সম্বৰ্ধনা অনুষ্ঠানত মই উপস্থিত হৈছো। মই পোনে কিছুমান কথা জানিব বিচাৰিম। মোৰ সতীৰ্থ সাংবাদিকক মই সমগ্ৰ দৃশ্য দেখুৱাৰ কাৰণে অনুৰোধ জনাইছো। এনেদৰে এওঁলোকে আহি আজি যিজন ছাফিউল মৰ্তজা আহমেদৰ ঘৰত আহি এওঁলোকে এখন ফুলাম গামোচা জাপিৰে সম্বৰ্ধনা জনাইছে। কাৰাইখাতি জাতীয় বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তাসকলে ইয়াতে উপস্থিত হৈছে। মই পোনে যিজন ছাফিউল মৰ্তজা আহমেদ তেখেতৰ পৰা কিছুমান কথা জানিব বিচাৰিম। কি ক'বা, আজি যিটো মানে সৰ্বভাৰতীয় নীট পৰীক্ষাত তুমি সফল হৈছা, কেনেধৰণে পঢ়া শুনা কৰিছা, তোমাৰ ৰেংক কিমান হৈছে, কি ক'বা? মোৰ ৰেংক 629 আৰু বহুতেই ভাল লাগিছে। আৰু মোৰ এইবাৰ 4th এটেম্প আছিল। যিকি নহওক, এইবাৰ পৰীক্ষাত ভালদৰে ফলাফল আনিব পাৰি মই বহুত ভাল লগা হৈছে মোৰ। কিমান নম্বৰ পাইছা? মোৰ মাৰ্কছটো হৈছে 490। 490। অঁ, তুমি মানে যদি চিকিৎসক হোৱা অনাগত দিনত তুমি ৰাইজৰ হৈ কেনেধৰণে মানে চিকিৎসা প্ৰদান কৰিবা, বা যিহেতু তুমি ভিতৰৰ অঞ্চলৰ এজন ল'ৰা, চহৰ অঞ্চলৰ ল'ৰা, কি ক'বা? অঁ, ভাল চিকিৎসক হৈ মই মানে আমাৰ এনে চৰ অঞ্চলৰ যদি কিবা কাম কৰিব পাৰোঁ বহুতেই ভাল লাগিব। আৰু এনে বেকৱাৰ্ড অঞ্চলত কাম কৰাটো বহুতেই ভাল কথা বুলি মই বিবেচনা কৰোঁ। আৰু এয়াই। তুমি যিহেতু ফ'ৰ্থ টাইম চেষ্টাৰ ফলত তুমি আজি সফল হৈছা। অঁ, তোমাৰ কোচিং যিটো চেণ্টাৰ আছিল, কোনটো ইনষ্টিটিউটৰ পৰা তুমি এই পঢ়া শুনা কৰি আজি মই কোচিং কৰিছিলোঁ আজমল চুপাৰফুটিৰ পৰা হোজাই, আৰু তাতে কোচিং কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰীটো তাতে কৰিছোঁ, কোচিঙো তাতে কৰিছিলোঁ। আজি তোমাৰ এই ফলাফলত তোমাৰ মনটোত কেনেকুৱা অনুভৱ, কেনেকুৱা হৈ আছে? বহুত ভাল লাগিছে। আৰু কৃতিত্ব তুমি কাক দিব বিচাৰা? ইয়াৰ ক্ষেত্ৰত তোমাৰ বিদ্যালয় শিক্ষক আছে, তাৰপিছত তোমাৰ মা দেউতা বা অঞ্চলবাসী, কাক দিব খোজা? কৃতিত্বটো মোৰ, মইতো কেৱল সন্মুখত আছোঁ, পিছপানেতো বহুত মানুহ আছে। মা দেউতাতো থাকিবই, বহুত ছাপোৰ্ট কৰিছে। তাৰপিছত ডাঙৰ দাদা আছে, এতিয়া বহুত সময়ত ছাপোৰ্ট কৰিছে। এনে ভাল এটা কথা কৈছে, বহুত মানে ছাপোৰ্ট পাইছোঁ। তথাপিও তাৰপিছত মোৰ যিসকল শিক্ষাগুৰুসকল আছে, মই ক্লাছ 1ৰ পৰা 10 তাৰপিছত 12লৈকে যিসকল শিক্ষাগুৰুৰ পৰা বস্তুবিলাক শিকিছোঁ, সেইসকল শিক্ষাগুৰুক মই কৃতিত্ব প্ৰদান কৰিছোঁ। তুমি প্ৰাথমিক শিক্ষা ক'ৰ পৰা লৈছিলা? প্ৰাথমিক শিক্ষা মই কাৰাইখাতি জাতীয় বিদ্যালয়ৰ পৰা লৈছোঁ, আমাৰ অঞ্চলৰে জাতীয় স্কুল। বিদ্যালয়। আচ্ছা। তাৰপিছত তুমি অঞ্চলবাসী বা তোমাৰ উঠি অহা প্ৰজন্মলৈ কেনেকুৱা বাৰ্তা দিব খোজা, কি ক'বা সেই উঠি অহা প্ৰজন্মই মানে কষ্ট কৰিব লাগিব। যিটো ৰাস্তাতে যাওক মানে কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে ফল পাব। আৰু লাগি থাকিব লাগিব মানে। নতুন প্ৰজন্মক মই এইটোৱে কথা ক'ব বিচাৰোঁ, মানে যিকোনো এটা বস্তুত মানে লাগি থাকক আৰু। হয়, সঁচাকৈয়ে লাগি থাকিলে মানে ফল নিশ্চয়কৈ পোৱা যায়। মোৰ হতে আছে ছাফিউল মৰ্তজা আহমেদৰ দেউতাক। দেউতাক আচলতে এগৰাকী শিক্ষক হয় ঠিকে, কিন্তু চৰকাৰী শিক্ষক নাছিল। বিগত বহুত বছৰ মেঘালয়ত এখন বিদ্যালয়ত মানে চাকৰি কৰি আহিছিল। ৰিটায়াৰ্ড হৈ ইতিমধ্যে আলপতি গাঁৱৰ এজন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰি আছে, অৰ্থাৎ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতৰ পৰাও আজি কিছুমান কথা জানিব বিচাৰিম। কি ক'ব, আজি আপোনাৰ ল'ৰাই এনেদৰে এটা সুফল কঢ়িয়াই আনিছে, অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে, আপোনাৰ কেনেকুৱা লাগিছে, কেনেকুৱা অনুভৱ? আজি মোৰ ল'ৰাই নীট পৰীক্ষাত যি স্থানপ্ৰাপ্ত হৈছে 629, তাৰ কাৰণে মোৰ খুবেই মনত ভাল লাগিছে। মই আশা কৰোঁ তেওঁৰ জীৱন আৰু সফল হওক, লগতে আমাৰ এই অঞ্চলৰ আৰু গৌৰৱ কঢ়িয়াই আনক। আমাৰ এই অতি পিছপৰা অঞ্চল, তাৰ পৰা
অতি ন্যূনতম পৰিমাণৰ সা সুবিধা আমি প্ৰদান কৰিছিলোঁ। তথাপিও যে তেওঁ ইমানখিনি কষ্ট স্বীকাৰ কৰি এই স্থানপ্ৰাপ্ত হৈছে, তাৰ কাৰণে মোৰ খুব ভাল লাগিছে। আৰু যিসকল তেওঁক সহায় কৰিছে, প্ৰথমতে তেওঁৰ মাক, তেওঁৰ দাদা আৰু তেওঁৰ আৰু আমাৰ যিজন আত্মীয় স্বজন ভাই বন্ধু আছে, তেখেতসকলৰ সুপৰামৰ্শ আদিয়েই তেওঁৰ এই উত্তীৰ্ণৰ সম্বল আছিল বুলি মই ভাবোঁ। তেওঁ যে আজি এনেকুৱা আমাৰ অঞ্চলৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে, তাৰ কাৰণে মই খুবেই সুখী। আৰু এই সকলোকে মই তেখেতৰ এই উত্তীৰ্ণ হোৱাৰ কাৰণে মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। একচুৱেলি আজি এওঁৰ সফলতাৰ কাৰণে এই সোৱাদতেই কাৰাখেতি জাতীয় বিদ্যালয়ৰ শিক্ষক মণ্ডলী, তাৰপিছত কাৰাখেতি ছাত্ৰ সংগঠনৰ বিষয়া কৰ্মচাৰীসকল আহি তেওঁৰ ঘৰত, নিজৰ বাসগৃহত আহি পেলাই এনেদৰে ফুলাম গামোচা বা জাপিৰে সম্বৰ্ধনা জনাইছে, যিহেতু অনাগত দিনত এওঁৰ যাতে আৰু উজ্জ্বল আৰু ভৱিষ্যত হয়। মোৰ হতে আছে এই কাৰাখেতি ছাত্ৰ সংগঠনৰ কৰ্মকৰ্তাসকল, আপুনি সভাপতি, হয়, সভাপতি হিচাপে আপুনি যিহেতু আপোনাৰ এজন ছাত্ৰ সংগঠনৰ সভাপতি, ছাত্ৰ এজনে এনেদৰে মানে সফল হৈছে, অঞ্চললৈ গৌৰৱ কৰি আনিছে, কেনেকুৱা অনুভৱ, আজি কেনেকুৱা লাগিছে? আজি আমাৰ যিটো অনুভৱ, আমি নিজেই গৌৰৱান্বিত, আমাৰ চৰাঞ্চলবাসী গৌৰৱান্বিত। আমাৰ এনেকুৱা পিছপৰা এটা অঞ্চলত যি গৌৰৱ কঢ়িয়াই আনিলে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ।